নমস্কাৰ, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত বিশেষকৈ মই আমাৰ শিৱসাগৰ, যোৰহাট, সোণাৰী এই যি বানাক্ৰান্ত অঞ্চলত আমাৰ বান্ধৱীসকল বানত আক্ৰান্ত হৈ আছে, সকলোকে মই মোৰ ইয়াৰ পৰাই গহপুৰৰ পৰা মই সমবেদনা দুখ প্ৰকাশ কৰিছোঁ। আৰু সকলোৱে ভালে থাকক, সকলোৱে বানৰ পৰা যি উদ্ধাৰ হোৱাৰ অভিযান চলাই আছে তাত যাতে সকলো কুশলে থাকক তাৰে প্ৰাৰ্থনা কৰিছোঁ গহপুৰৰ পৰা। আৰু আপোনালোকক মই ক'বলৈ আজি ভিডিঅ'টোত ভাষা নাই, যিহেতু যি দুখ দুৰ্দশা দেখি আছোঁ এইকেইদিন ফেচবুকতেই হওক, ইউটিউবতেই হওক, এই দুখৰ সময়ত কেনেদৰে আপোনালোকক সহায় কৰিব পাৰোঁ সেয়াটো বহুত আঁতৰত আছোঁ। আৰু আমাৰ নিচিনা মানুহে সহায় আঁতৰৰ পৰানো কেনেকৈ কৰিম, মাত্ৰ ক'ব পাৰিম যে ভগৱানে সহায় কৰক, ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম, নহয় জানো? তাৰ মাজতে আপোনালোকক আৰু এটা ভাল খবৰ দিবলৈ ওলাইছোঁ যে যোৱাকালি মোৰ এটা ইউটিউবৰ পে'মেণ্ট সোমাইছে। আৰু সেই পে'মেণ্টটোৰ পৰা কিছু অংশ, খুব বেছি সোমোৱা নাই, যি পইচা সোমাইছে তাৰে মই এটা অংশ বানাক্ৰান্তৰ অঞ্চললৈ মিষ্টাৰ বিটু নহ'লে সময় গগৈৰ জৰিয়তে মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আৰু আপোনালোকৰ যি মৰম, আপোনালোকৰ যি উৎসাহ, আপোনালোকে যি মোক সাহস আৰু উদ্দীপনা যোগাই আহিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিপদৰ সময়ত যি মোৰ ইউটিউবৰ পইচা সোমাইছে তাৰ পৰা এটা অংশ, খুব বেছি সোমোৱা নাই, যি সোমাইছে তাৰ পৰা মই এটা অংশ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে মই সময় গগৈ হওক বা মিষ্টাৰ বিটু হওক, তেওঁলোকৰ মই স্কেনাৰ বা তেওঁলোকৰ নম্বৰ সংগ্ৰহ কৰিব বিচাৰিছোঁ। আৰু তেওঁলোকৰ যোগাযোগ কৰি মই আৰু তেওঁলোকৰ জৰিয়তে মই আপোনালোকলৈ এটা অংশ মোৰ সাহাৰ্য, মোৰ ইউটিউবৰ পে'মেণ্টৰ পৰা মই আপোনালোকলৈ আগবঢ়াম। এই মুহূৰ্তত আপোনালোকক মই জনাব বিচাৰিছোঁ সেই কথাটো। বাৰু যি নহওক, ভাষা নাই বা ভিডিঅ' বনোৱাৰ কোনো প্লেন নাই বা ভিডিঅ' বনাবলৈ কোনো ভাষাও নাই, কথাও নোলায় এইটো মুহূৰ্তত। সকলো চাৰিওফালে কেৱল বানাক্ৰান্তত মানুহৰ দুখ দুৰ্দশাৰে ভৰি পৰিছে। গৰু, ছাগলী, জীৱ জন্তু সকলোৱে কেৱল পানীত হাহাকাৰ অৱস্থাত পৰিণত হৈছে। আৰু দেখি আছোঁ যে এসাঁজ খাবৰ কাৰণেও হাহাকাৰ হৈছে, এটুপ পানীৰ কাৰণে হাহাকাৰ হৈছে। সকলো ভালে থাকক তাৰেই প্ৰাৰ্থনা কৰিছোঁ। বৰ্তমান কি পৰিস্থিতি হৈ আছে সেয়া তাত ভুক্তভোগীয়েহে আচলতে অনুভৱ কৰিছে বা আমি ইয়াৰ পৰা দেখিহে আছোঁ। কিন্তু সঁচাকৈ দুখ লগা ছবিখনে একদম আমনি কৰিছে। সকলো যেন ভগৱানে ভালে কুশলে ৰাখে তাৰেই কামনা কৰিছোঁ। আৰু আপোনালোকে বেলেগ বেলেগ জিলাৰ মোক কেইগৰাকীমান বান্ধৱীয়ে সুধিছিলে যে মডেল কেন্দ্ৰত আপোনালোকৰ ছবিবিলাক ঠিকাদাৰে আঁকি দিছে নে আপুনি পকেটৰ পৰা খৰচ কৰি পেলাই বনাইছে। আচলতে এই কথাটো মই লগতে এইকাৰণেই ক'ব বিচাৰিছোঁ, বান্ধৱীসকলেও সুধি আছে, আঁতৰৰ কিছু বান্ধৱীয়ে সুধিছে। গতিকে তেওঁলোকক কওঁ যে এই সকলোবিলাক কেন্দ্ৰটো মই যিমান আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাইছিলোঁ, একেবাৰে A to Z মোৰ কেন্দ্ৰৰ সকলো কাম কেৱল ঠিকাদাৰৰ জৰিয়তে হৈছে। আৰু ঠিকাদাৰে আপোনালোকৰ ফালে আপোনালোকে ড্ৰয়িং কৰি দিয়া নাই বুলিও কৈছে। আৰু কিছু বান্ধৱীয়ে কৈছে যে আমুক তামুক কামখিনি আমি নিজেই খৰচ কৰি কৰিবলগীয়া হৈছে। আচলতে 25 লাখ টকা যেতিয়া চেংচন হয় তাত গোটেই বস্তুখিনি কি বনাব, কি কৰিব, গোটেই 25 লাখ টকাৰ এষ্টিমেটটো বনোৱা হয়। আৰু সেই অনুসৰি ঠিকাদাৰে আমাৰ কামবিলাক কৰে। মোৰ কেন্দ্ৰটো মই অন্যতকৈ যথেষ্ট পৰিমাণৰ উন্নত বুলি ভাবিছোঁ এইকাৰণেই, কাৰণ মই যিখিনি আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ সেইখিনি মই বহুততে বেলেগ কেন্দ্ৰত মই দেখা পোৱা নাই। কাৰণ দেখিছোঁ কিছু ড্ৰয়িং কৰা মই দেখিছোঁ কোনো এটা কেন্দ্ৰত, কিন্তু মোৰ কেন্দ্ৰটোত মই ভালেই পাইছোঁ, বেয়া পোৱা নাই। গোটেই কামখিনি সম্পূৰ্ণ কৰিছে। তাৰ ভিতৰত এটা দুটা অকণমান থাকিবই খেলি মেলি, দৰ্জা চৰ্জাবিলাক অকণ কমজুৰি লগাইছে বা চেণ্ডেলবিলাক কমজুৰি লগাইছে, সেইবিলাকতো থাকিবই। আৰু কিন্তু বাহিৰৰ যিখিনি কাম বা যিখিনি ড্ৰয়িং হওক বা পকাৰ কাম হওক বা আপোনাৰ টাইলছৰ কাম হওক, যিখিনি কাম আনতকৈ মই অলপ উন্নত দেখিছোঁ। আৰু ড্ৰয়িংখিনি ভালেই আঁকিছে, সেইখিনি মই পকেটৰ পইচা খৰচ কৰি বনোৱা নাই। তেওঁলোকৰ যি গাইডলাইন সেই গাইডলাইনৰ মতে তেওঁলোকে গোটেই কামখিনি কৰিছে। সেইকাৰণে আপোনালোকক জনাব বিচাৰিছোঁ। কাৰণ আপোনালোকে সুধি আছে, মইতো কাকো কমেণ্টৰ ৰিপ্লাই এটা এটাকৈ দিয়াতকৈ সকলোকে জনাই দিছোঁ, তেতিয়া সকলোৱে গম পাব যে কামখিনি ঠিকাদাৰৰ জৰিয়তে হৈছে। আপোনালোকেও আপোনালোকৰ কামখিনি ঠিকাদাৰৰ জৰিয়তে কৰিবলৈ আপোনালোকে হেঁচা প্ৰয়োগ কৰিব। কাৰণ মোৰ ভিডিঅ' আপোনালোকে যদি বিশ্বাস নকৰে, বেলেগ ঠিকাদাৰসকলে যদি মানি ল'ব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো দেখুৱাই দিব পাৰিব। আৰু লগতে এটা কথা ক'ব বিচাৰোঁ যে
আপোনালোকে মডেল কেন্দ্ৰ পানী টুকা কিছুমান কেন্দ্ৰৰ বান্ধৱীয়ে মোক কৈছে যে পানী টুকি টুকি আছোঁ। আচলতে অতি দুখ লগা কথা। পানী টুকি টুকি কেন্দ্ৰ চলোৱা পৰ্যায়টো ময়ো পাৰ কৰিছোঁ। ময়ো অত্যন্ত এটা দুখ লগা অকণমানি ঘৰত মই কেন্দ্ৰ চলাইছিলোঁ। সেই কেন্দ্ৰটোৰ ফটোখন যদি মোৰ এতিয়া মনলৈ আহে, বৰ মানে নিজকে কি কেন্দ্ৰত মই ঘৰ চলাইছিলোঁ তেনেকুৱা এটা মনোভাৱ আহে। আৰু এতিয়া মই বহুত উন্নত এটা কেন্দ্ৰ পালোঁ আৰু আপোনালোকেও পাব পাৰিব। সকলো কাৰণে এই কেন্দ্ৰটো আহিছে। আপোনালোকে প্ৰথমতে আপোনালোকৰ মাটিকণ আপোনালোকে চিজিল কৰি লওক। কোনকণ মাটি মডেল কেন্দ্ৰৰ কাৰণে মানে দিব। আপোনালোকৰ যদি ৰাজহুৱা মাটি থাকে তেতিয়াহ'লে ৰাজহুৱা মাটিকণ আপোনালোকে কমিটিৰ দ্বাৰা মাটিকণৰ কাগজ পাতি ক্লিয়াৰ কৰি অফিচত জমা দিব পাৰিব। আৰু যদি কোনোবাই ব্যক্তিগত মাটি দান কৰে তেতিয়াহ'লেও আপোনালোকে কাগজ পাতিখিনি ক্লিয়াৰ কৰি পেলাই আপোনালোকৰ আমাৰ ছুপাৰভাইজাৰ বাইদেউসকলৰ জৰিয়তেও আপোনালোকে দিব পাৰিব। খুব কম দিনৰ ভিতৰত মই ঘৰটো পাবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে আৰু এটা কাম কৰিব পাৰিব, যদিহে আপোনালোকৰ স্থানীয় বিধায়কৰ লগত আপোনালোকৰ কাগজ পাতিখিনি মাটিৰ কাগজ লগত এখন দৰখাস্ত সতে যদি আপোনালোকে বিধায়কক লগ ধৰে তেতিয়াহ'লে আপোনালোকে মডেল কেন্দ্ৰটো অতি সোনকালে পাবলৈ সক্ষম হ'ব। মই খুব কম দিনৰ ভিতৰতে আমাৰ গহপুৰৰ স্থানীয় বিধায়ক আমাৰ উৎপল বৰা ডাঙৰীয়াৰ জৰিয়তে কাগজ পাতি দিয়া হ'ল, আবেদন কৰিলোঁ আৰু খুব কম দিনৰ ভিতৰত মই ঘৰটো পাবলৈ সক্ষম হৈছোঁ। আপোনালোকক মই বুদ্ধিটো মোৰ ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ। কাৰণ যেতিয়া এগৰাকী কৰ্মীয়ে পানী টুকি থাকি পেলাই কেন্দ্ৰ শিশুক পঢ়ুৱায়, তাতকৈ আৰু দুখৰ কথা বেলেগ হ'ব নোৱাৰে। সেইকাৰণে মোৰ দুখ লাগিছে আৰু ভিডিঅ'টো মই এইকেইদিন বনাবলৈ সময় পোৱা নাই। মোৰ নিজৰ এইবিলাক কামত লাগি থকা হৈছে। মডেল কেন্দ্ৰ উদ্বোধন আছিলে আৰু বাকী এইবিলাক কিবা কিবি ইটো সিটো কৰি থকা হৈছে। সেইকাৰণে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব পৰা নাই। সেইকাৰণে ভাবিলোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মডেল কেন্দ্ৰ কেনেকৈ পাব অকণমান টিপছ যদি মই দিব পাৰোঁ তেতিয়াহ'লে মই নিজকে ধন্যবাদ দিব পাৰিম। সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ যদি মাটি আছে, যিটো পৰিমাণৰ মাটি প্ৰয়োজন হয় মডেল কেন্দ্ৰৰ কাৰণে, সেই পৰিমাণৰ যদি মাটি আছে তেতিয়াহ'লে আপোনালোকে কেতিয়াও পলম নকৰিব। এই পানীৰ দুৰ্দশা অৱস্থাটো যোৱাৰ পিছত আপোনালোকৰ য'ত য'ত পানী হৈছে সেই পানী হোৱা এলেকাৰ বান্ধৱীসকলক মই ক'ব বিচৰা নাই বাৰু। যিসকলৰ পানী হোৱা নাই যিসকলে পানী টুকি কেন্দ্ৰ চলাইছে বা পানী নোহোৱা ঠাইৰ পৰা মোলৈ কমেণ্ট কৰে সেইসকলকহে মই ক'ব বিচাৰিছোঁ। আপোনালোকৰ যদি মাটি আছে তেতিয়াহ'লে আপোনালোকে আবেদনৰ জৰিয়তে MLA ৰ লগত কথা পাতক, নহ'লে অফিচৰ লগত আপোনালোকে মাটিৰ কাগজ দিয়ক। তেতিয়াহ'লে সোনকালে আপোনালোকে মডেল কেন্দ্ৰ পাবলৈ সক্ষম হ'ব। আৰু আমাৰ এতিয়া চাৰ্কুলতে বহুতকেইটা মডেল কেন্দ্ৰ একেবাৰতে আহিছে। আমাৰ কাগজ পাতি ক্লিয়াৰ কৰাৰ কাৰণে সোনকালে আহিছে মানে, সেইকাৰণে আপোনালোকক জনাই দিছোঁ। আৰু আপোনালোকে ইয়াৰ পিছতে ভিডিঅ'বিলাক পাই থাকিব। ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম, কাৰণ আপোনালোকৰ মৰমৰ কাৰণে আজি আগবাঢ়ি যাব পাৰিছোঁ, আপোনালোকৰ সাহসৰ কাৰণে আগবাঢ়ি যাব পাৰিছোঁ। আৰু আপোনালোকে সাহস দিয়াৰ কাৰণে মোৰ হৈ পেলাই মই আপোনালোকৰ যোৰহাট, শিৱসাগৰ, সোণাৰী, নাজিৰা এই সকলোলৈ অকণমান কিবা এটা মই আপোনালোকে সাহস দিয়াৰ কাৰণে মই সেই সাহসৰ জৰিয়তে অকণমান মৰম পঠিয়াব বিচাৰিছোঁ। আপোনালোকক ভালে থাকক আৰু সকলো যেন প্ৰভুৱে কুশল কৰে তাৰে কামনা কৰিছোঁ। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।